So hello everyone, welcome to Impact Career Tutorials. আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমি এটা নতুন সেশনলৈ সকলোৱে সকলোকে চাই থাকিব ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ কৰিবলৈ নাপাহৰিব আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো ৰিজনিংৰ কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন যিকেইটা কোৱেশ্চন অহাৰ চান্স আছে আৰু আগতেও আহি যায় সেইভাবে আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু বলকেটা ভিডিওটো আৰম্ভ কৰো প্ৰথমে আমি আপোনালোকক এটা কথা জনাব বিচাৰো যে মই প্ৰত্যেকটো কোৱেশ্চনতে আপোনালোকক মিনিমাম 1 to আপোনাৰ 30 সেকেন্ড সময় দিম ঠিক আছে আপোনাৰ 1 মিনিট বা 30 সেকেন্ড সময় দিম আপোনালোকে নিজে সলভ কৰিবলৈ চাব তাৰ পিছত মই আপোনালোকক কৰি দিম ঠিক আছে এটা চাবা প্ৰথম কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চনটো আপোনালোকে দেখিছে চাগে যোৱাবাৰ আহিছে হয় ন যোৱাবাৰ দুটা কোৱেশ্চন আহিছে এনেকুৱা সেইকাৰণে এবাৰ লৈ আহিছো আপোনালোকৰ মাজলৈ এটা টাইম ষ্টাৰ্ট হৈ গল আপোনালোকৰ টাইমটো আপোনালোকৰ ষ্টাৰ্ট হৈ গল সলভ কৰক এবাৰ আৰু তাৰ পিছত মই কৰি দিম আৰু সকলোৱে চেষ্টা কৰিব আৰু কমেন্ট সেকশনত জনাব যে আপোনালোকে কিমানটা কোৱেশ্চন সলভ কৰিব পাৰিছে ঠিক আছে ইয়াৰ আনসাৰটো কি হ'ব আপোনাৰ জনাব আপোনালোকে হয়তো সকলোৱে জানেই চাগে হয়নে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমি সলভ কৰিবৰ কাৰণে কি কৰিব লাগিব যোগ বিয়োগ পূৰণ হৰণ যেনেকৈ নহওক আমি কৰি পেলাই ইয়াৰ আনসাৰটো উলিয়াব লাগে কি হ'ব তে ইয়াৰ আনসাৰটো 30 সেকেন্ড আছে আপোনাৰ আগলৈ দিটো টাইম ষ্টাৰ্ট হ'ব এতিয়া আপোনাৰ ষ্টপ হ'ব এতিয়া হৈ গ'ল আপোনালোকৰ টাইম ষ্টপ হৈ গৈছে এতিয়া আমি কৰি চাম ঠিক আছে এটা চাব এটা বেলেগ একো ট্ৰিক্স লগোৱা নাই এটা আমি যোগ বিয়োগ পূৰণ হৰণ কৰি আমি চাম ঠিক আছে যোগ বিয়োগ আমি পূৰণ হৰণ কৰি চাম যদি আমাৰ নহয় আমি বেলেগ এটা ট্ৰিক্স লগাম ঠিক আছে এটা চাব এটো যদি প্লাস কৰি নোলাব প্লাস কৰিলেতো নোলাব মাল্টিপল কৰিলে বহুত ডাঙৰ সংখ্যা ওলাই যাব সেইকাৰণে আমি এটা ট্ৰিক্স চাও চেষ্টা কৰি এটা চাব 18 into 12 divided by 3 কৰি চাওচোন হয় নে 18 into কিমান হ'ব 12 divided by 3 কৰিলে ওলাব নেকি কিমান হ'ব 3 6 গুণ কিমান হ'ব 18 হয় না into 6 into 12 কিমান হ'ব আপোনাৰ 72 হয় না মানে 72 6 into 12 কিমান হ'ব আপোনাৰ 72 হয় না আৰু নেক্সট টু ইয়াত 72 ওলাইছে নেক্সট আমি কৰি চাম নেক্সট টু কোৱাৰ আগত আমি এইটো কৰি চাও যে 32 হয় না 32 into কিমান হ'ব আপোনাৰ 16 divided by কিমান হ'ব 4 4 4 গুণ কিমান হ'ব 16 হয় না আৰু 32 ৰ লগত যদি আমি 4 পূৰণ কৰো কিমান হ'ব আপোনাৰ 32 ৰ লগত যদি আমি 4 পূৰণ কৰিলে আমাৰ কিমান হ'ব আপোনাৰ 128 ঠিক আছে এটা 128 আছে সেম আকৌ আমি কৰি চাম যে 24 into কিমান হ'ব আপোনাৰ 24 into আপোনাৰ 14 হ'ব ডিভাইডেড বাই কিমান হ'ব আপোনাৰ x ইকুৱেল টু কিমান হ'ব আপোনাৰ 112 ঠিক আছে এতিয়া আমি ক্ৰস মাল্টিপল কৰি চাম হয় না ক্ৰস মাল্টিপল কৰিলে কিমান হ'ব আপোনাৰ এটো ক্ৰস মাল্টিপল কৰিলে আপোনাৰ 112 x ইকুৱেল টু কিমান হ'ব আপোনাৰ 24 into 14 আপোনাৰ কিমান হ'ব 336 হ'ব হয় না 336 হ'ব এটো আপুনি পূৰণ কৰিলে পাব ঠিক আছে গতিকে আপোনাৰ 112 গতিকে আপোনাৰ কিমান হ'ব x ইকুৱেল টু কিমান হ'ব 336 ডিভাইডেড বাই কিমান হ'ব 112 এটো কেনসেল কৰিলে আপোনাৰ কিমান যাব x ইকুৱেল টু আপুনি কিমান পাব 3 পাব গতিকে আনসাৰটো 3 আছে 3 is the correct answer ঠিক আছে আৰু আপোনালোকে এনেকৈ সলভ কৰিব পাৰিব আৰু এটা আপোনালোকক এইখিনিতে ট্ৰিক্স দি দিও যদি আপোনালোকে এই যোগ বিয়োগ পূৰণ হৰণ আপোনাৰ স্কোয়াৰ ট্ৰিক্সে হওক লাগিলে আপোনাৰ মাল্টিপল ট্ৰিক্স যিকোনো ট্ৰিক্স লগাৰ পিছত যদি আপোনালোকৰ আনসাৰটো নোলায় তেতিয়া আপোনালোকে এটা কাম কৰিব এইটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক তাৰ পিছত দেখাই আছো মাৰিলে চাগে আৰু এইটো এটা আপোনাৰ কাম কৰিব যে এটা আটাইবোৰ যোগ কৰিব ঠিক আছে আটাইবোৰ যদি যোগ কৰে আটাইবোৰ যোগ কৰাৰ পিছত আপোনালোকে যেনেকৈ এটা পালে 110 পালে যেনেকৈ ঠিক আছে মই জাস্ট এটা কথা কৈছো আপোনালোকে আটাইবোৰ যোগ কৰাৰ পিছত যেনেকৈ 110 পালে সেম আপুনি এটো যোগ কৰিব এটো যোগ কৰিলে আপোনাৰ কিমান হ'ব 110 পাব আপুনি ঠিক আছে 110 পাব বাকি আপুনি এই যেটো এটা কোৱেশ্চন মাৰ্ক দি আছে এটো যোগ কৰিলে আপুনি কিমান পাব 110 হে পাব মানে গম পাইছে আৰু এতিয়া যেটো কোৱেশ্চন মাৰ্ক দি আছে এইটা বাকি কিটা যোগ কৰি এটো মাইনাস কৰি দিলে আপোনাৰ 110 পৰা বাকিটো মাইনাস কৰি দিলে আনসাৰটো ওলাই যাব এটো কিমান হয় ঠিক আছে চেষ্টা কৰি চাব যদি আপোনালোকৰ বেলেগ বেলেগ ট্ৰিক্সে এপ্লাই নহয় তেতিয়া আপোনালোকে এটো ট্ৰিক্স কৰি চাব পাৰে ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো চাব যথেষ্ট গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন হয় ইয়াৰ আনসাৰটো চাব যে at 3:40 the hour hand and the minute hand of a clock from the angle of কি হ'ব আনসাৰটো কি হ'ব মই টাইমাৰটো লগাই দিছো আপোনাৰ 1 মিনিট ঠিক আছে
কৰক এবাৰ কি হ'ব চেষ্টা কৰি চাব আপোনালোকে আৰু যিসকলে প্ৰথম চাই আছে আমাৰ চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব ঠিক আছে ইয়াৰ আগৰ ভিডিঅ'টোত আমি অলৰেডি আলোচনা কৰিছোঁ ক্লকৰ বহুত কেইটা কোৱেশ্চন আলোচনা কৰিছোঁ ওলালে চাগে আপোনালোকৰ আনচাৰ সকলোৱে আনচাৰ ওলাইছে চাগে ঠিক আছে মই কৰি চাওঁ আপোনালোকে হয়তো ফৰ্মুলাটো সকলোৱে জানে চাগে ফৰ্মুলাটো আমাৰ কি আছিলে ফৰ্মুলাটো আছিলে আমাৰ থিটা ইজুকেলটো কিমান আছিলে থিটা ইজুকেলটো 30h minus 11/2 into m এই ফৰ্মুলাটো আপোনালোকে হয়তো সকলোৱে জানে হয়নে আৰু ইয়াতে দিয়া আছে T40 দিয়া আছে হয়নে আপোনাৰ আৱাৰটো দিয়া আছে কিমান 3 দিয়া আছে আৰু 11/2 m ৰ মানটো কিমান দিয়া আছে আপোনাৰ 40 দিয়া আছে হয়নে এটা আপোনাৰ কি কৈছে যে ক্লক ফ্ৰম দা এংগল হয় ন মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজৰ এংগল কিমান হ'ব কোন কিমান হ'ব এইটো কৈছে গতিকে এইটো যদি কেনসেল কৰো কিমান হ'ব আপোনাৰ 20 বাৰ যাব হয় ন গতিকে আপোনাৰ কিমান হ'ব 3 টিছন কিমান হ'ব আপোনাৰ 90 হয় ন আৰু 2 ঘাৰং কিমান হ'ব আপোনাৰ 22 হয় ন কিমান হ'ব 220 হ'ব এটা 220 ৰ পৰা যদি মই 220 ৰ পৰা যদি মই 90 বিয়োগ কৰো কিমান হ'ব আপোনাৰ 220 ৰ পৰা যদি মই 90 বিয়োগ কৰো আপোনাৰ আনসাৰটো হ'ব 130 হয় ন আপোনাৰ ইয়াতে 130 আছে গতিকে আনসাৰটো হ'ব 130 নে 130 ইয়াত অলৰেডি আছে ঠিক আছে এটা আপোনাৰ কি হ'ব আপোনাক কৈছে যে 3:40 আপোনাৰ কোনটো কি হ'ব কৈছে হয় ন গতিকে এটা চাব যে আপোনাৰ এটা ক্লকটো দিয়া আছে এটো হল আপোনাৰ 3টা বাজিছে হয় নে 3 বাজে আপোনাৰ 40 মিনিটটো আপোনাৰ এনেকৈ দেখায় হয় ন গতিকে ইয়াৰ মাজৰ কোনটো কৈছে গতিকে ইয়াৰ মাজৰ কোনটো আপোনাৰ কিমান হ'ব 130 ডিগ্ৰী ঠিক আছে আৰু যদি ভাল লাগিছে ভিডিওটো প্লিজ এবাৰ লাইক কৰিব এণ্ড শ্বেয়াৰ কৰি দিব আৰু নেক্সট কোৱেশ্চনটো লৈ যাওঁ নেক্সট কোৱেশ্চনটো যাওঁ এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব তাৰপিছত নেক্সট লৈ যাম ঠিক আছে নেক্সট চাব ইয়াতে দিয়া আছে হয়তো সকলোৱে জানে চাগে যে আমাৰ কোডিং ডিকোডিংৰ কোৱেশ্চন যথেষ্ট গুৰুত্বপূৰ্ণ হয় অহা দেখা যায় সেই কাৰণে আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু প্ৰথম কোৱেশ্চনটো হৈছে আপোনাৰ tan ইকুৱেল টু আপোনাৰ 108 মুন ইকুৱেল টু আপোনাৰ 114 আৰু ষ্টাৰ ইকুৱেল টু কি হ'ব ইয়াৰ আনসাৰটো জনাব আপোনালোকে হয়তো সকলোৱে জানে চাগে হয় নে যে কোডিং ডিকোডিংৰ ক্ষেত্ৰত কি হয় আপোনাৰ লেটাৰ বিলাকৰ পজিশন বিলাক আপোনালোকে কি কৰিব লাগে মনত ৰাখিব লাগে হয় ন আপোনালোকৰ 1 মিনিট টাইম হৈ গ'ল ইয়াতে আমি পজিশনবিলাক লিখি লওঁ এছৰ পজিশনটো কিমান হ'ব আপোনাৰ এছৰ পজিশনটো কিমান হ'ব আপোনাৰ এছৰ পজিশনটো হ'ব আপোনাৰ 19 হয় ন এছৰ পজিশনটো কিমান হ'ব আপোনাৰ 19 আৰু ইউৰ পজিশনটো কিমান হ'ব আপোনাৰ ইউৰ পজিশনটো হ'ব আপোনাৰ 21 আৰু এনৰ পজিশনটো হ'ব আপোনাৰ 14 ঠিক আছে এই গুটেই কেইটা এড কৰক 19 প্লাস 21 প্লাস 14 এইকেইটা এড কৰিলে কিমান হ'ব আপোনাৰ এই গুটেই কেইটা এড কৰিলে আপুনি পাব 54 হয় না 54 পাব গতিকে আমাৰ ইয়াত আছে 108 হয় না 108 আছে আমি পাইছো 54 গতিকে ইয়াতে 2 এটা মাল্টিপল কৰি দিছে ঠিক আছে 2 টো মাল্টিপল কৰি দিয়াৰ পিছত কিমান হৈছে আপোনাৰ 108 হৈছে ঠিক আছে বাকি এটো একে হ'ব আপোনালোকে কৰি চাব গতিকে মই স্টাৰ্টটো কৰি দিও S T A R গতিকে S ৰ পজিশনটো কিমান আছিল আপোনাৰ S ৰ পজিশনটো আছিল আপোনাৰ 19 আৰু T ৰ পজিশনটো কিমান আছিল আপোনাৰ 20 আৰু A ৰ পজিশনটো আপোনাৰ কিমান হ'ব 1 সকলোৱে জানে আৰু R ৰ পজিশনটো কিমান হ'ব আপোনাৰ
R ৰ পজিশনটো হ'ব আপোনাৰ 18 ঠিক আছে আৰু এই গুটেই কেইটা যদি এড কৰে এই গুটেই কেইটা এড কৰিলে কিমান হ'ব আপোনাৰ 19 প্লাস 20 প্লাস কিমান হ'ব 1 প্লাস কিমান হ'ব 18 এই গুটেই কেইটা যদি এড কৰে আপোনাৰ হ'ব 58 হয় ন কিমান হ'ব আপোনাৰ 58 হ'ব নে এই গুটেই কেইটা যদি এড কৰে আপোনাৰ হ'ব 58 হ'ব আৰু 58 ক যদি আপুনি 2 এ মাল্টিপল কৰে কিমান হ'ব 2 ত 16 6 কলিব 1 হয় ন 2 5 গুণ 10 কে 11 মানে 116 আছে না ইয়াতে আপোনাৰ C is the correct answer গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আৰু যিসকলে প্ৰথম চাই আছে আমাৰ চেনেলটো প্লিজ এবাৰ সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰি দিব ঠিক আছে দ্বিতীয় কোৱেশ্চনটো যাও এবাৰ স্ক্ৰিনশ্বট মাৰিব এনেকুৱা কিন্তু কোডিং ডিকোডিংৰ কোৱেশ্চন আহিবই আৰু আপোনালোকে মনত ৰাখিব যে কোডিং ডিকোডিংৰ কোৱেশ্চন বিলাক কৰোতে সদায় আমি কি কৰিব লাগিব যে তাৰ লেটাৰ বিলাকৰ পজিশন বিলাক আমি মনত ৰাখিব লাগিব যদি লেটাৰ বিলাকৰ পজিশন বিলাক আমি মনত নাৰাখো তেনেহলে আমি কোডিং ডিকোডিংৰ কোৱেশ্চন বিলাক কৰিবলৈ খুব টান হয় আৰু ইয়াৰ অপোজিট লেটাৰ বিলাকো আপোনালোকে মনত ৰাখিব লাগিব যেনে আপোনাৰ ইয়াতে মই আপোনালোকক দেখাই দিছো যেনে এৰ অপোজিট কি হ'ব আপোনাৰ এৰ অপোজিট আপোনালোকে হয়তো সকলোৱে জানে এৰ অপোজিট কি হ'ব জেড হ'ব হয় ন বিৰ অপোজিট কি হ'ব আপোনাৰ ওয়াই হ'ব আৰু সি অপোজিট কি হ'ব আপোনাৰ এক্স হ'ব আৰু ডি অপোজিট কি হ'ব আপোনাৰ ডব্লিউ হ'ব এনেকৈ আপোনালোকে কি কৰিব লেটাৰ বিলাকৰ পজিশন বিলাক আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু যিবিলাক এইবিলাক ট্ৰিক্স মই অলৰেডি দিয়া আছে ঠিক আছে আমাৰ যদি ইম্পেক্ট কেৰিয়াৰ টিউটোৰিয়েলছৰ এপ হয় সেই এপটোতে আপোনালোকে গৈ চাব পাৰিব ঠিক আছে আৰু আমাৰ অলৰেডি মক টেষ্ট দিয়া হৈ আছে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমাৰ ৰিজনিংৰ আহি থাকে সেইকাৰণে আমি মক টেষ্টটো প্ৰভাইড কৰিছো আৰু যদি আপোনালোকে আমাৰ মক টেষ্ট বিলাক ল'ব বিচাৰে মই ডেসক্ৰিপচনৰ লিংকটো দি দিম আৰু এক্সাম ওচৰ আহি আছে সেইকাৰণে আপোনালোকক কি কৰিছে এতিয়া আমাক ডিসকাউন্টত দি আছে হয় না 1250 টকাত আপোনালোকক দিয়া হৈ আছে আৰু আটাইবোৰ মক টেষ্ট আপোনালোকে পাই যাব আৰু ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে আপোনালোকে কিনি ল'ব পাৰিব ঠিক আছে আৰু নেক্সট কোৱেশ্চনলৈ যাও এটো আপোনাৰ কিহৰ কোৱেশ্চন হয় এটো আপোনাৰ ডাইৰেকচনৰ কোৱেশ্চন হয় ইয়াতে দিছে A man walked 2 kilometers towards the north, then he turns to the east and walked 10 kilometers. After this, he turns to north and walked 3 kilometers. Again, he turns towards the east and walked 2 kilometers. How far is he from the starting point? মই আপোনালোকক এটা টাইম দিছো এটা আপোনালোকক টাইম দিছো 1 মিনিট সৰি 1 মিনিট টাইম দিছো মই ঠিক আছে 1 মিনিট টাইম দিছো কি হ'ব আৰু কিমানটা পাৰিলে আপোনালোকে প্লিজ কমেন্টত জনাবলৈ নাপাহৰিব কি হ'ব এনসাৰটো জনাব এবাৰ এটা কি কৈছে মই আপোনালোকক টাইমাৰটো এই কাৰণে ফিক্স কৰি দিছো যাতে আপোনালোকে সোনকালে সলভ কৰিব পাৰে এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰে ঠিক আছে এটা দিয়া আছে এ মেন ওয়াক 2 কিলোমিটাৰ টুৱাৰ্ডছ টু নৰ্থ আমি ডাইৰেকচনৰ কোৱেশ্চন কৰোতে সদায় কি কৰিব লাগে ডাইৰেকচন কেইটা আমি লিখি লিব লাগে হয় ন এতে কি ওপৰটো হ'ব নৰ্থ তলৰটো হ'ব সাউথ আৰু এটো ইষ্ট হ'ব আৰু এটো হ'ব আপোনাৰ ওয়েষ্ট ঠিক আছে আৰু ৰাইট লেফটটো চাগে আপোনালোকে জানে চাগে ৰাইট লেফটটো ইমান ধুনিয়াকৈ মই বুজাই থোৱা আছে ডাইৰেকচনৰ ক্লাছত আপোনালোকে চাই লব এবাৰ ঠিক আছে এটা দিয়া আছে এ মেন ওয়াক 2 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ ক'ত গৈ আছে আপোনাৰ 2 কিলোমিটাৰ 2 কিলোমিটাৰ আপোনাৰ ক'ত গৈ আছে 2 কিলোমিটাৰ আপোনাৰ নৰ্থত গৈ আছে 2 কিলোমিটাৰ ক'ত গৈ আছে আপোনাৰ নৰ্থত গৈ আছে হয় না গতিকে এটো কি হ'ব আপোনাৰ ৰাইট হ'ব এটো কি হ'ব লেফট হ'ব হয় না আৰু নেক্সট কি কৈছে আপোনাৰ দেন হি টাৰ্নছ টু ইষ্ট আকৌ ইষ্টৰ ফালে মুভ কৰিছে কিমান আপোনাৰ 10 কিলোমিটাৰ ইষ্টৰ ফালে গৈছে আপোনাৰ এটো কি হ'ব আপোনাৰ ৰাইটত গৈছে এটো ইষ্টৰ ফালে অলৰেডি ডাইৰেকচনও দিয়া আছে আৰু কি দিয়া আছে আপোনাৰ ডাইৰেকচনটো দিয়া আছে আৰু দিশটো দিয়া আছে সৰি দিশটো দিয়া আছে আপোনাৰ কি দিয়া আছে দেন হি টাৰ্নছ টু ইষ্ট এণ্ড ওয়াক 10 কিলোমিটাৰ yes ডাইৰেকচনটো দিয়া আছে ইয়াতে কি দিয়া আছে আপোনাৰ 10 কিলোমিটাৰ ক'ত গৈ আছে আপোনাৰ ইষ্টত গৈ আছে হয় ন গতিকে আপোনাৰ এটো কি হ'ব 10 কিলোমিটাৰ হয় না গতিকে এটো আপোনাৰ হ'ব ইষ্টত গৈ আছে 10 কিলোমিটাৰ এটো ৰাইট হ'ব আৰু এটো কি হ'ব আপোনাৰ লেফট হ'ব
হয় না নেক্সট কি কৈছে আপোনাৰ আফটাৰ দিস হি টাৰ্নছ টু নৰ্থ আকৌ কি কৈছে আপোনাৰ আফটাৰ কি কৈছে আপোনাৰ নৰ্থলৈ গৈছে বুলি কৈছে নৰ্থটো ক'লে ওপৰলৈহে যাব হয় না নৰ্থটো আপোনাৰ ক'লে যাব ওপৰলৈ যাব নৰ্থত কিমান যাব আপোনাৰ 3 কিলোমিটাৰ নৰ্থত কৈছে আপোনাৰ 3 কিলোমিটাৰ ক'ত গৈ আছে আপোনাৰ নৰ্থত গৈ আছে 3 কিলোমিটাৰ আপোনাৰ ক'ত গৈ আছে নৰ্থত গৈ আছে এগেইন হি টাৰ্নছ টুৱাৰ্ডছ টু ইষ্ট আকৌ এগেইন ইষ্টত গৈছে আপোনাৰ কিমান 2 কিলোমিটাৰ গৈছে 2 কিলোমিটাৰ ক'ত গৈছে আপোনাৰ 2 কিলোমিটাৰ আকৌ ক'ত গৈ আছে আপোনাৰ ইষ্টত গৈ আছে হয় না গতিকে আপোনাৰ কৈছে যে হাউ ফাৰ ইজ হি ফ্ৰম দা ষ্টাৰ্টিং পইণ্টৰ পৰা তেওঁ কিমান দূৰত্বত গৈছে সেইটো কৈছে আপোনালোকে এইটো যদি ভালকৈ মন কৰে এইটো চাব পাৰে যে ৰাইট এংগল ট্ৰায়াংগল ফৰ্মত আহি গৈছে আপোনাৰ এইটো পাইথাগোৰাছ ফৰ্মত আহি গৈছে এইটো চাব পাৰে যে মই দেখাই দিছো এইটো আপোনাৰ এনেকুৱা এটা ফৰ্মত আহিছে সো আপোনাৰ এনেকুৱা এটা ফৰ্মত আহি গৈছে হয়নে মানে আপোনাৰ এইটো ফৰ্মত আহি গৈছে হয় নহয় গতিকে এইটো আপোনাৰ কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ মই দেখাই দিলো ইয়াৰ পৰা ইয়ালৈ আপোনাৰ কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ আপোনাৰ 2 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈ আপোনাৰ 3 কিলোমিটাৰ আপোনাৰ টোটেল কিমান হ'ব আপোনাৰ এইটো 5 কিলোমিটাৰ হৈ যাব হয় ন এইটো আপোনাৰ কিমান হ'ব 5 কিলোমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈ এইটো আপোনাৰ কিমান হ'ব 10 কিলোমিটাৰ আৰু এইটো কিমান হ'ব 2 কিলোমিটাৰ কিমান হ'ব আপোনাৰ টোটেল 12 কিলোমিটাৰ হৈ যাব এতিয়া আমি পাইথাগোৰাছৰ ফৰ্মুলাটো আমি ডাইৰেক্ট মই শৰ্টত কৈ দিছো গতিকে a স্কয়াৰ প্লাস b স্কয়াৰ ইজ ইকুৱেল টু c স্কয়াৰ মই ডাইৰেক্ট কৰি দিছো আৰু হা শৰ্টকে এটা আপুনি কি a মানটো দিয়া আছে আপোনাৰ কিমান 5 ধৰিলো ইয়াৰ পৰা ইয়ালৈ a ধৰিলো ইয়াৰ পৰা ইয়ালৈ আমি কি ধৰিলো b ধৰিলো 5 স্কয়াৰ প্লাস কিমান হ'ব আপোনাৰ 5 স্কয়াৰ প্লাস কিমান হ'ব আপোনাৰ 12 স্কয়াৰ হৈ যাব ইজ ইকুৱেল টু কিমান হ'ব আপোনাৰ c স্কয়াৰ হ'ব হয় না গতিকে এইটো কিমান হ'ব আপোনাৰ 25 প্লাস কিমান হ'ব 144 মানে আপোনাৰ কিমান হ'ব ইজ ইকুৱেল টু কিমান হ'ব c স্কয়াৰ মানে 169 ইজ ইকুৱেল টু কিমান হ'ব আপোনাৰ c স্কয়াৰ হ'ব গতিকে আপোনাৰ c মানটো কিমান হ'ব আপোনাৰ 13 মানে 13 ক স্কয়াৰ কৰিলে আপোনাৰ কিমান হ'ব 169 হ'ব হয় নহয় গতিকে আপোনাৰ আনসাৰটো হ'ব 13 কিলোমিটাৰ ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে আৰু যিসকলে প্ৰথম চাই আছে তেওঁলোকে প্লিজ এবাৰ লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ঠিক আছে আৰু নেক্সট কোৱেশ্চনলৈ যাওঁ যথেষ্ট গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো চাব ইয়াৰ আনসাৰটো কি হ'ব এইটো আপোনালোকে হয়তো অলৰেডি কৰিছে আগৰ ক্লাছত কৰিছে আকৌ এবাৰ দি দিছো আপোনালোকক এইটো যোৱা বছৰ আহিছে এপিএসসিত মনত ৰাখিব আৰু এইটো কোৱেশ্চনো আহিছে তাৰ আগৰ বছৰ আহিছে এইটো মনত ৰাখিব আৰু এইটো আনসাৰ দিয়ক এবাৰ কি হ'ব এইটো আপোনাৰ এনালজিৰ কোৱেশ্চন হয় ঠিক আছে এনালজিৰ কোৱেশ্চন আহিব পাৰিব এনালজিৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে কি হ'ব ইয়াৰ আনসাৰটো এনালজিৰ কোৱেশ্চনটো আহিব পাৰে নহয় আহিবই আৰু মই আপোনালোকক এইটো আপোনাৰ 1 মিনিট দি দিয়ে নহয় আপোনাৰ 30 সেকেন্ডে দি দিছো এইটো আপোনালোকক মই 30 সেকেন্ডে দিছো ঠিক আছে সোল কৰিলে চাগে অথলে টাইমাৰ লগা মানে সোল ভৰি কৰিলে চাগে মই হলো 25 সেকেন্ড মান দি দিছো 25 সেকেন্ড দি দিছো সলভ কৰক কি হ'ব 6 পৰা যদি 12 হ'ব পাৰে 4 পৰা কি হ'ব কি হ'ব এবাৰ জনাব যিসকলে চাই আছা এবাৰ শ্বেয়াৰ কৰিবা কি হ'ব ইয়াৰ আনসাৰটো টাইমাৰটো ভুল হৈ গ'ল ন এবাৰ 24 মিনিট হৈ গ'ল 24 মিনিট হৈ গ'ল টাইমাৰ গ'লে আৰু 24 মিনিট হৈ গ'ল ভুলতে হৈ গ'ল ঠিক আছে কি হ'ব এইটো আপোনাৰ চাব 6 ইনটু কিমান হ'ব 2 ইজুকেল কিমান হ'ব 12 হয় ন আৰু 4 ইনটু 2 কিমান হ'ব আপোনাৰ এই দিয়াত অপচনত আছে জানো অপচনত নাই গতিকে আমাৰ এইটো ট্ৰিক্স এপ্লাই নহয় গতিকে আমি বেলেগ এটা কৰি চাব পাৰো নি 6 লগত আমি 5 যোগ কৰিলে কিমান হ'ব 6 লগত আমি 6 যোগ কৰিলে আপোনাৰ কিমান হ'ব 12 হ'ব 4 লগত আকৌ 4 যোগ কৰিলে কিমান হ'ব 8 হ'ব হেতু নাই গতিকে আমি এটা কাম কৰি চাও 6ক মই কিউব কৰি চাও 6ক কিউব কৰিলে কিমান হ'ব আপোনাৰ 216 হ'ব চাগে আপোনালোকে হয়তো জানেই চাগে হয় ন এটা 2 ইনটু 1 ইনটু 6 কৰিলে কিমান হ'ব আপোনাৰ 12 হ'ব গতিকে 12 ইজ দা কাৰেক্ট আনসাৰ ইয়াত 12 আছে গতিকে আমি আৰু এটা চাম যদি 4 আছে ন 4 কিউব আছে গতিকে 4 কিউব কৰিলে কিমান হ'ব 4 কিউব কৰিলে আপোনাৰ হ'ব 64 হ'ব হয় না গতিকে 6 ইনটু কিমান হ'ব 4 হ'ব গতিকে 6 4 গুণ কিমান হ'ব 24 মানে আপোনাৰ 24 ইজ দা কাৰেক্ট আনসাৰ আছে অপচন বি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে গতিকে আপোনালোকে মন কৰিব আৰু যিবিলাক আমাৰ ট্ৰিক ফলো হয় সেইবিলাকে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব এটা চাব যে প্ৰথম ট্ৰিক্সটো যদি ফলো হয় দ্বিতীয় ট্ৰিক্সটো আপোনাৰ ফলো কৰিব লাগিব ইয়াত আকৌ এটা কথা হৈ আছে ইয়াত আপোনাৰ 6 ইনটু 2 12 আৰু 4 ইনটু 3 12
12 ইয়াতো ওলাই আছে কিন্তু এইটো আপোনাৰ ভুল হয় ঠিক আছে কিয়নো ইয়াত এটা ট্ৰিক্স অলৰেডি ফলো হৈ আছে আপোনাৰ ইয়াত কিউব ৰুলটো লাগি আছে মানে কিউব কৰিলে আপোনাৰ কিমান হ'ব কিউব কৰি যদি মাল্টিপল কৰোঁ আপোনাৰ আনসাৰটো হ'ব 12 আৰু 4 কিউব কৰি আপুনি যদি মাল্টিপল কৰে আনসাৰটো হ'ব আপোনাৰ 24 গতিকে এইটোহে আপোনাৰ একুৰেট আনসাৰ হয় সেইটো কথা মনত ৰাখিব ঠিক আছে বেলেগ ট্ৰিক এপ্লাই নহয় যদি তেতিয়াহে আপুনি এইটো এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু নেক্সটটো চাব নেক্সটটো কি দিয়া আছে আপোনালোকে হয়তো সকলোৱে জানে চাগে ভেন ডায়াগ্ৰামৰ যথেষ্ট গুৰুত্বপূৰ্ণ হয় ভেন ডায়াগ্ৰামৰ কুৱেশ্যন অহা দেখা যায় হয় ন আৰু ইউপিএছচিটো আহিছে যিহেতু এই বছৰটো আমাৰ এপিএছচিত এবাৰ অহা চান্স আছে ঠিক আছে সেইকাৰণে মই কৈছোঁ চাই যাব এবাৰ ভালকৈ ভেন ডায়াগ্ৰামৰ কুৱেশ্যন বিলাক ইয়াতে দিছে ইনে সাৰ্ভে এটা সাৰ্ভে কৰিছে আৰু সাৰ্ভেটোত কি কৈছে আপোনাৰ 100জন মানুহে কি 100জন মানুহৰ ভিতৰত 60 জনে কি খাই ভাল পায় চাহ খাই ভাল পায় আৰু 40 জনে কি খাই ভাল পায় কফি খাই ভাল পায় আৰু 20 জনে কি খাই ভাল পায় দুইটাই খাই ভাল পায় গতিকে ইয়াতে কৈছে যে হাউ মেনি লাইক অনলি 3 মানে অনলি আপোনাৰ চাহ খোৱা মানুহৰ কথা কৈছে গতিকে বহুতে ক'ব যে অনলি চাহ খোৱা মানুহৰ সংখ্যা 60 বুলি কৈ দিব ইয়াতে ঠিক আছে গতিকে ইয়াতে অনলি দিয়া আছে 60 লাইক 3 কিন্তু সেইটো আপোনাৰ আনসাৰটো হ'ব ভুল ঠিক আছে ইয়াত মই আপোনাৰ টাইম দিছো 1 মিনিট মই টাইম দিছো সলভ কৰক এবাৰ চেষ্টা কৰক নিজে ঠিক আছে এবাৰ সলভ কৰি চাওক আনসাৰটো ওলালে চাগে সকলোৱে মেক্সিমামৰ চাগে আনসাৰ ওলালে চাগে মই ৰেডি হওঁ কৰিবৰ কাৰণে এটা কি কৈছে আপোনাৰ সাৰ্ভেটোত কি কৈছে আপোনাৰ 100জন মানুহ আছে বুলি কৈছে 100জনৰ ভিতৰত আপোনাৰ কি কৈছে যে 60 জনে কি কৈছে চাহ খাই বুলি কৈছে আৰু 40 জনে কি খাই বুলি কৈছে কফি খাই বুলি কৈছে আৰু 20 জনে দুইটাই খাই বুলি কৈছে হয় না গতিকে হাউ মেনি লাইক অনলি 3 মানে অনলি চাহ খোৱা মানুহৰ কথা কৈছে আপোনালোকে হয়তো সকলোৱে জানে যে আমাৰ ভেন ডায়াগ্ৰামৰ ক্ষেত্ৰত আমি কেতিয়া ভেন ডায়াগ্ৰাম বনাব পাৰোঁ যেতিয়া আমাৰ কোনো এটা কমন এটা ৰিজন থাকে ন কমন এটা ৰিজন বা ইণ্টাৰসেকশ্যন থাকে তেতিয়াহে আমি ভেন ডায়াগ্ৰাম বনাব পাৰোঁ যদি আমাৰ কমন ৰিজন নাথাকে আমি ভেন ডায়াগ্ৰাম বনাব নোৱাৰোঁ ঠিক আছে গতিকে ইয়াতে দিয়া আছে যে সাৰ্ভেটোত কি কৈছে আপোনাৰ টোটেল মানুহ আছে আপোনাৰ কিমান 100জন আছে বুলি কৈছে হয় ন টোটেল মানুহ আছে 100জন আৰু তাৰে কি কৈছে আপোনাৰ 60 জনে কি খাই ভাল পায় 60 জনে খাই ভাল পায় আপোনাৰ টি আৰু আপোনাৰ কি কৈছে 40 জনে খাই ভাল পায় আপোনাৰ কফি 40 জনে খাই ভাল পায় আপোনাৰ কফি আৰু আপোনাৰ 20 জনে দুইটাই ভাল পায় 20 জনে কি খাই ভাল পায় দুইটাই ভাল পায় হয় না চাহ আৰু কফি দুইটাই খাই ভাল পায় গতিকে আমাৰ ইয়াতে কমন ৰিজন এটা পাই গ'লে সেইটো হৈছে আপোনাৰ 20 ঠিক আছে গতিকে ভেন ডায়াগ্ৰামৰ ক্ষেত্ৰত আমাৰ এনেকৈ বনাব পাৰিম ঠিক আছে গতিকে কমন ৰিজন আমাৰ এইটো হয় গতিকে এইটো কিমান হ'ব আপোনাৰ 20 হ'ব হয় না 20 হ'ব গতিকে ইয়াতে চাব যে চাহ খোৱা মানুহৰ সংখ্যা কিমান আছে বুলি কৈছে চাহ খোৱা মানুহৰ সংখ্যা আছে আপোনাৰ 60 জন আছে গতিকে ইয়াত অলৰেডি আপোনাৰ কি হয় ইয়াত অলৰেডি আপোনাৰ 20 জন সোমাই আছে গতিকে আপোনাৰ কি হ'ব 60 পৰা যদি মই 20 মাইনাস কৰো কিমান হয় আপোনাৰ 40 জন মানে আপোনাৰ ইয়াতে কি হ'ব 40 জনে আপোনাৰ থাকিব ইয়াতে আৰু নেক্সট আপোনাৰ কফি কথা কৈছে কফি আপোনাৰ ইয়াত 40 জন আছে গতিকে কফি খোৱা মানুহ অলৰেডি 20 জন ইয়াত সোমাই আছে গতিকে এইটো আপোনাৰ কিমান হ'ব 40 ৰ পৰা যদি মই 20 মাইনাস কৰো কিমান হ'ব ইয়াতে থাকিব আপোনাৰ 20 ঠিক আছে 20 আৰু আনসাৰটো হ'ব আপোনাৰ ইয়াতে কৈছে যে অনলি শব্দটো মেনশন কৰিছে এটা চাব যে অনলি শব্দটো মেনশন কৰাৰ লগে লগে আপোনাৰ এই পাৰ্টটো আহিব অনলি চাহ খোৱা মানুহৰ সংখ্যা আপোনাৰ আনসাৰটো হ'ব এইটো অনলি আপোনাৰ চাহ খোৱা মানুহৰ সংখ্যা হ'ব আপোনাৰ 40 মন কৰিব যে অনলি আপোনাৰ কফি খোৱা মানুহৰ সংখ্যা যদি ক'লে হয় তেতিয়া আপোনাৰ আনসাৰটো হ'ব আপোনাৰ 20 ইয়াতে কৈছে যে অনলি কফি খোৱা মানুহৰ কথা হয় না গতিকে অনলি আপোনাৰ কি চাহ খোৱা মানুহৰ কথা কৈছে গতিকে চাহ খোৱা মানুহৰ সংখ্যা হ'ব আপোনাৰ আনসাৰটো হ'ব 40 B is the correct answer যদি ক'লে হয় যে আপোনাৰ চাহ কফি একোৱে ভাল নোপোৱা মানুহৰ সংখ্যা যদি খুদিলে হয় তেতিয়া আমি টোটেলটো এড কৰিলো হলে ইয়া কি হয় আপোনাৰ কোনোবাই অকলে মিলি চাহ খাইছে কোনোবাই আকৌ লগে ভাগে মিলি চাহ খাইছে কোনোবাই আকৌ অকলে কফি খাইছে কোনোবাই আকৌ লগে ভাগে মিলি কফি খাইছে হয় না গতিকে আপোনাৰ কি হ'ব এই গোটেইকেইটা যদি এড কৰো কিমান হ'ব 40 প্লাস কিমান হ'ব 40 প্লাস 40 কিমান হ'ব আপোনাৰ 80 হৈ যাব গতিকে 80 পৰা আমাৰ টোটেল মানুহ আছিল 100 জন গতিকে 100 ৰ পৰা যদি মই 80 মাইনাস কৰো আপোনাৰ কিমান হ'ব 20 মানে 20 টো আপোনাৰ 20 জন মানুহে কি হয় আপোনাৰ 20 জন মানুহে আপোনাৰ একো নাখায় মানে চাহো নাখায় কফিও নাখায় গতিকে আমাৰ যদি একো নোখোৱা মানুহৰ কথা খুদিলে হয় তেতিয়া আমাৰ A is the correct answer এতিয়া খুদিছে অনলি আপোনাৰ চাহ খোৱা মানুহৰ কথা কৈছে গতিকে অনলি চাহ খোৱা মানুহৰ সংখ্যাটো হ'ব আপোনাৰ 40 জন মানে আপোনাৰ এইটো পাৰ্ট ঠিক আছে এইটো পাৰ্ট হ'ব আপোনাৰ চাহ খোৱা মানুহৰ সংখ্যা ঠিক আছে হ'ব আৰু নেক্সট কোৱেশ্চনলৈ যাওঁ
আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক পাবৰ কাৰণে আপোনালোকে আমাৰ যেটো মক টেষ্ট চলি আছে আপোনাৰ ওয়াৰিয়ৰ মক টেষ্ট সেইটো আপোনালোকে ল'ব পাৰিব আৰু তাতে আপোনালোকৰ অলৰেডি ডিসকাউন্ট চলি আছে ডিসকাউন্ট দি মিলি আপোনাৰ 1200 টকাত আপোনালোকে পাই আছে মক টেষ্টটো ঠিক আছে আৰু যিসকলে ল'ব বিচাৰিছে লৈ ল'ব আৰু বহুতখিনি ইম্পৰ্টেন্ট কুৱেশ্যন দিয়া আছে আপোনালোকে হয়তো সকলোৱে দেখিছে যে যোৱাবাৰ যিমানবোৰ কুৱেশ্যন আমাৰ কমন পৰিছে আমাৰ ওয়াৰিয়ৰ মক টেষ্টৰ পৰা পৰিছে ঠিক আছে গতিকে এইটো আপোনালোকে চাগে মিৰৰ ইমেজটো কি হ'ব ইয়াৰ the time the clock 4:46 what is the mirror image আপোনালোকে হয়তো সকলোৱে জানে চাগে মিৰৰ ইমেজটো বহুত এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰে এক্সামৰ কাৰণে ঠিক আছে গতিকে ইয়াত মিৰৰ ইমেজটো কি হ'ব মিৰৰ ইমেজৰ ক্ষেত্ৰত আপোনালোকে হয়তো জানে চাগে যে ৰাইট টু লেফট সাইডে আৰু লেফট টু ৰাইট সাইডে থাকে হয় না গতিকে ইয়াতে কৈছে যে 446 4 আপোনাৰ 46 এনেকুৱা হ'ব হয় না 446 এনেকুৱা হ'ব গতিকে আপোনাৰ ইয়াৰ এটা ফৰ্মুলা আছিল মই ফৰ্মুলাটো শিকাইছিল আপোনালোকক 1160 পৰা মাইনাস কৰিব লাগে হয় না গতিকে 1160 পৰা যদি মই মাইনাস কৰো 446 টো কিমান হ'ব আপোনাৰ 446 টো যদি মাইনাস কৰো এটা আপোনাৰ কিমান হ'ব 10 হ'ল এটা আপোনালোকৰ ফৰ্মুলা হিচাপে ইউজ কৰিব পাৰে ঠিক আছে এটা ফৰ্মুলা হয় আপোনাৰ এটো মিৰৰ ইমেজৰ ক্ষেত্ৰত আপোনাৰ এটো ফৰ্মুলা হয় আৰু ওয়াটাৰ ইমেজৰ কাৰণে আপোনালোকে প্লিজ কমেন্ট কৰিব মই জনাম আপোনালোকক ঠিক আছে এতে কি হ'ব 10 ৰ পৰা এতে কি হ'ব 10 ৰ পৰা যদি 6 যায় কিমান থাকিব আপোনাৰ এটা 4 থাকিব ইয়াত থাকিব আপোনাৰ 5 5 ৰ পৰা 4 গলে থাকিব আপোনাৰ 1 হয় ইয়াত 14 কবাত আছে 14 আছে গতিকে আনসাৰটো হ'ব A is the correct answer বাকিটো আপোনালোকে কৰিবই পাৰিব আৰু হয় না গতিকে কিমান হ'ব 11 ৰ পৰা 4 গলে কিমান হ'ব 7 14 গতিকে A is the correct answer ঠিক আছে হ'ব গতিকে এটো এবাৰ ট্ৰাই কৰি চাব আপোনালোকে আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো দিছে আপোনাৰ the calendar for the year 2007 will be the same for the year এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ ইউপিএসসিত এই বছৰ আহিছে গতিকে এবাৰ আপোনালোকৰ অহা চান্স আছে সেই কাৰণে কৈছো এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ চাই যাব আপোনালোকে এটো ক্যালেন্ডাৰ কোৱেশ্চন হয় কি হ'ব আনসাৰটো জনাব এবাৰ কি হ'ব 2014 হ'ব নে 2016 হ'ব নে 2017 হ'ব নে 2018 হ'ব কি হ'ব মই আপোনালোকক জনাই দিও এবাৰ মই আপোনালোকক বস্তুখিনি এবাৰ মনত পেলাই দিছো ঠিক আছে যদি লিপ ইয়াৰ হয় যদি লিপ ইয়াৰৰ পৰা যদি লিপ ইয়াৰ ৰিপিটিশন হয় আপোনাৰ তেতিয়া আপোনাৰ কিমান হ'ব আপোনাৰ তেতিয়া আপোনাৰ 28 বছৰ মূৰত ক্যালেন্ডাৰখন ৰিপিটেড হয়গে যদি আপোনাৰ লিপ প্লাস 1 ইয়াৰ হয় যদি আপোনাৰ লিপ প্লাস 1 ইয়াৰ হয় তেতিয়া আপোনাৰ 6 বছৰ মূৰত ৰিপিটেড হয় যদি আপোনাৰ লিপ প্লাস 2 হয় যদি আপোনাৰ লিপ প্লাস 2 হয় তেতিয়া আপোনাৰ 11 বছৰ মূৰত ৰিপিটেড হয় যদি আপোনাৰ লিপ প্লাস 3 হয় যদি আপোনাৰ লিপ প্লাস 3 হয় আপোনাৰ তেতিয়া আপোনাৰ কিমান বছৰ মূৰত ৰিপিটেড হ'ব 11 বছৰ মূৰতে ৰিপিটেড হ'ব বুজি পাইছা গতিকে ইয়াত 2007 চনটো দিয়া আছে 2007 চনটো কি হয় আপোনাৰ লিপ প্লাস 3 হয় ন 2007 চনৰ লিপ প্লাস 3 মানে লিপ প্লাস 3 বুলি কেনেকৈ কৈছো মানে 2000 চনৰ লগত বা 2004 চনৰ লগত আপোনাৰ 3 লিপ প্লাস 3 কৈছ ন 3 বছৰ এটা যোগ দিলে কিমান হ'ব 2007 চন হ'ব গতিকে সেই কাৰণে মই ক'লো যে এটো আপোনাৰ কি হ'ব এটো আপোনাৰ এটো হ'ব আপোনাৰ লিপ প্লাস 3 গতিকে ইয়াত 11 বছৰ আছে হয় না গতিকে ইয়াত 11 বছৰ এটা যদি মই যোগ কৰি দিও কিমান হ'ব আপোনাৰ 18 গতিকে আপোনাৰ 2018 চনত আপোনাৰ এখন ক্যালেন্ডাৰ ৰিপিটেড হ'ব গতিকে ডি ইজ দা কারেক্ট আনসার ঠিক আছে এবাৰ সকলোৱে চাব শেষলৈকে যদি ভাল লাগে প্লিজ এবাৰ লাইক কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে চাব ইয়াৰ পৰা বহুতখিনি কোৱেশ্চন কমন পৰিব ঠিক আছে আৰু নেক্সট চাব হুইচ অফ দা ফ্লোইং ইজ এ নট এ লিপ ইয়াৰ 700 800 1200 2000 আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আৰু ইউপিএসসিত আহিছে কাৰণে মই দিছো ঠিক আছে আপোনালোকে এডিআৰিত আহিছে বুলি আপোনালোকে ইগনোৰ নকৰিব এডিআৰিত এনেকুৱা ধৰণৰ কোৱেশ্চন অহা নাই কিন্তু বাট ইউপিএসসিত যোৱা বছৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে ঠিক আছে সেই কাৰণে মই আনিছো কি হ'ব ইয়াৰ আনসাৰটো বাৰু সকলোৱে হয়তো জানে চাগে আমাৰ শেষত যেতিয়া ডাবল জিৰ' থাকে তেতিয়া আমাৰ কি হয় সেঞ্চুৰী হয় ন আমি এটা সেঞ্চুৰী বুলি মানো গতিকে ইয়াতো ডাবল জিৰ' আছে ইয়াতো ডাবল জিৰ' আছে ইয়াতো আছে ইয়াতো আছে হয় ন গতিকে আমাৰ ইয়াতে এইকেইটা কি হয় আমাৰ সেঞ্চুৰী হয় হয় ন যেতিয়া আপোনাৰ সেঞ্চুৰী লাগিব যেতিয়া আপোনাৰ সেঞ্চুৰী কোৱেশ্চন খুদিব তেতিয়া আপোনালোকে এটাই মন কৰিব যে 400 এ ডিভাইডেড যায় নে নাযায় যদি 400 এ ডিভাইডেড যায় তেতিয়া ই হ'ব লিপ ইয়াৰ আৰু যদি 400 এ ডিভাইডেড নাযায় ই হ'ব আপোনাৰ যদি ডিভাইডেড নাযায় তেতিয়া হ'ব আপোনাৰ ই হ'ব জেনাৰেল ইয়াৰ ঠিক আছে এতিয়া এটা ট্ৰিক্স লগাব আপোনালোকক 1200 টো কি হয় আপোনাৰ 400 ডিভাইডেড যায় 2000 টো 400 ডিভাইডেড যায় 800 টো 2000 ডিভাইডেড যায় গতিকে 700 টো নাযায় গতিকে আপোনাৰ A is the correct answer ঠিক আছে আৰু এটো এবাৰ কৰি চাওক এবাৰ চেষ্টা কৰি চাওক যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় ইয়াতে আনসাৰ কি হ'ব ইয়াৰ এটো আপোনাৰ দিয়া আছে তিলকছৰৰ পৰা আনিছো যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় some paper are pens হয় ন some paper are pens some বুলি কোৱাৰ লগে লগে আপোনালোকৰ এই শব্দটো আহি যায় এই পাৰ্টটো আহি যায় হয় ন some বুলি কোৱাৰ লগে লগে এই পাৰ্টটো আহি যায় মনত আছে চাগে সকলোৱে ইয়াৰে কৈছে some paper are কি কৈছে some paper are pens হয় ন আকৌ নেক্সট কৈছে আপোনাৰ paper are pen ঠিক আছে some paper are pens আকৌ কৈছে
অল দ্য পেঞ্চিল আৰ পেন্স, অল দ্য পেঞ্চিল আৰ পেন্স কি কৈছে আটাইবোৰ পেঞ্চিল কি হয় আটাইবোৰ পেঞ্চিল আপোনাৰ কি হয় পেন বুলি কৈছে গতিকে আটাইবোৰ পেঞ্চিল কি হয় আপোনাৰ পেন হয় ঠিক আছে গতিকে ইয়াতে মন কৰিব এটা কি কৈছে আপোনাৰ কনক্লুজনটো চাব সম পেন আর পেন্সিল হয় ঠিকই আছে কারেক্ট হয় সম পেন আর পেপারস কারেক্ট হয় গতিকে আমাৰ both 1 and 2 দুইটাই আমাৰ ফলো কৰিছে গতিকে ই ইজ দা কারেক্ট আনসার ঠিক আছে আৰু ভিডিওটো ইমানতে সমাপ্ত কৰিলো আৰু যদি ভিডিওটো ভাল লাগিলে ভিডিওটো প্লিজ এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব আৰু পুনৰ লগ পাম নতুন এটা সেশন লৈ আহিম আপোনালোকৰ মাজলৈ আৰু যথেষ্টখিনি গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিম আৰু ভিডিওটো কেনেকুৱা পালে প্লিজ এবাৰ কমেন্টত জনাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম জয় হিন্দ